মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'টোত আমি এইচএস ফাৰ্ষ্ট ইয়াৰৰ ফাইনাল পৰীক্ষাৰ বাবে মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আনটা চেপ্টাৰৰ আলোচনা কৰিম সেই চেপ্টাৰটো হৈছে চেপ্টাৰ নম্বৰ 3 সৰল ৰৈখিক গতি মোশন ইন এ ষ্ট্ৰেট লাইন ইংৰাজী আৰু অসমীয়া উভয় মাধ্যমতে দুটা মাধ্যমতে এমসিকিউ খিনি আমি আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'টোত আমি চেপ্টাৰ 2 একক আৰু জখমাখ সেই চেপ্টাৰটোৰ এমসিকিউ খিনি আলোচনা কৰিছিলো যিসকলে চোৱা নাই মই ডেসক্ৰিপচনত লিংক দিয়া আছে চাই লবা তোমালোকে এই ভিডিঅ'টো বা ইয়াৰ আগৰ ভিডিঅ'টোত যিখিনি এমসিকিউ দিয়া হৈছে সেইখিনি চালি তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে যথেষ্ট গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু এই ভিডিঅ'ত দিয়া এমসিকিউ বোৰৰ পিডিএফ মই বনাইছো এই পিডিএফ বোৰ তোমালোকে ক'ত কেনেকৈ পাবা জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাবা মই জনাই দিম আৰু যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধু-বান্ধৱীৰ গ্ৰুপত শ্বেয়াৰ কৰিবা তেনেহলে দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো মোস্ট ইম্পৰ্টেন্ট এমসিকিউ উইথ এনসাৰ ফৰ এইচএস ফাৰ্ষ্ট ইয়াৰ ফাইনাল এক্সামিনেশন চেপ্টাৰ 3 সৰল ৰৈখিক গতি মোশন ইন এ ষ্ট্ৰেট লাইন কি আছে প্ৰশ্ন চাও বাৰু আহা আজিৰ 1 নম্বৰ প্ৰশ্নটো কি আছে চোৱা তোমালোকে সমান সমান সময়ৰ ব্যৱধানত সৰল ৰেখাত গতি কৰা কোনো বস্তুৰ হৰণ সমান সমান হলে তেনে গতিক ড্যাশ বলে if the displacement of an object is equal in equal intervals of time in a straight line then the object is said to be in dash option A দিয়া আছে বিষম গতি non uniform motion option B দিয়া আছে সুষম গতি uniform motion option C দিয়া আছে গড় দ্ৰুতি average velocity option D দিয়া আছে তাৎক্ষণিক গতি instantaneous motion এতিয়া আমাক কি কৈছে সমান সমান সময়ৰ ব্যৱধানত সমান সমান হৰণ হৈছে গতি আমাৰ সেই গতিটো কি হ'ব আমাৰ সুষম গতি ইউনিফৰ্ম মোশন গতি আমাৰ বি অপচনটো কি শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা পথ দৈৰ্ঘ্য আৰু হৰণৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ which of the following is correct for path length and displacement option A দিয়া আছে পথ দৈৰ্ঘ্য greater than হৰণ path length greater than displacement option B দিয়া আছে পথ দৈৰ্ঘ্য less than হৰণ path length less than displacement option C দিয়া আছে পথ দৈৰ্ঘ্য greater than equal হৰণ path length greater than equal displacement option D দিয়া আছে পথ দৈৰ্ঘ্য less than equal হৰণ path length less than equal displacement আমাৰ কি চোৱা পথ দৈৰ্ঘ্য আৰু হৰণ এই দুটাৰ ডেফিনেশনটো তোমালোকে নিশ্চয় জানা পথ দৈৰ্ঘ্য কি আছিল বস্তু এটাই অতিক্ৰম কৰা মুঠ দূৰত্বটো হয়নে আৰু হৰণ হৈছে কি প্ৰাৰম্ভিক অৱস্থাৰ পৰা অন্তিম অৱস্থাৰ মাজৰ যিটো দূৰত্ব হেতু আছিল হৰণ গতি এই ক্ষেত্ৰত আমাৰ কি হয় পথ দৈৰ্ঘ্যটো সদায় হৰণতকৈ ডাঙৰ বা হৰণৰ সমান হ'ব কিন্তু কোনোদিন পথ দৈৰ্ঘ্য হৰণৰ কৈ সৰু নহয় গতি আমাৰ অপচন সি টো কি হ'ব শুদ্ধ হ'ব ইয়াৰ পিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা হৰণক হৰণ কালেৰে হৰণ কৰি পোৱা ৰাশিটো হ'ল the quantity obtained by dividing displacement by the time interval is option A গড় দ্ৰুতি average speed option B গড় ত্বৰণ average acceleration option C গড় বেগ average velocity option D ওপৰৰ আটাইকেইটা all of the above আমাৰ ইয়াত চোৱা কি কৈছে যে হৰণক সময়ৰে হৰণ কৰিছে গতিকে হৰণক সময়ৰে হৰণ কৰিলে আমি কি ৰাখি পাও বেগ পাও যেহেতু আমাৰ ইয়াত হৰণক হৰণ কালেৰে অৰ্থাৎ যিমান হৰণ হৈছে তাক মুঠ হৰণ কালেৰে হৰণ কৰিছে গতিকে আমাৰ কি হ'ব ইয়াত গড় বেগ গতিকে আমাৰ অপচন সি টো কি হ'ব শুদ্ধ হ'ব ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা তোমালোকৰ খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো 20 km/h সুষম বেগেৰে গতিশীল বস্তুৰ এটাৰ ত্বৰণৰ মান হ'ব The acceleration of an object moving with an uniform velocity 20 km/h is option A 0 km/h square option B 10 km/h square option C 20 km/h square option D 5 km/h square এতিয়া চোৱা
বস্তুতে কি কৰিছে 20 কিলোমিটাৰ/আৱাৰ বেগেৰে সুষম বেগেৰে গতি কৰিছে এতিয়া চোৱা যদি সুষম বেগ মানে কি বেগৰ কোনো পৰিৱৰ্তন নহয় বেগৰ পৰিৱৰ্তন নহলে জানো ত্বৰণৰ মান থাকিব নিশ্চয় নাথাকে তেনেহলে এই অপচনটোৰ শুদ্ধ উত্তৰটো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ এ 0 কিলোমিটাৰ/আৱাৰ স্কয়াৰ ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা বেগৰ পৰিৱৰ্তনক গতিৰ কালেৰে হৰণ কৰি পোৱা ৰাশিটো হ'ল the quantity which obtained by dividing the change in velocity by the time interval is অপশন এ দিয়া আছে গড় বেগ এভাৰেজ ভেলোসিটি অপশন বি দিয়া আছে গড় ত্বৰণ এভাৰেজ এক্সিলাৰেশন অপশন সি দিয়া আছে গড় দ্ৰুতি এভাৰেজ স্পীড অপশন ডি দিয়া আছে ত্বৰণ এক্সিলাৰেশন এতিয়া চোৱা কি কৈছে বেগৰ পৰিৱৰ্তনক গতিৰ কালেৰে হৰণ কৰিলে বেগৰ পৰিৱৰ্তন মানে আমাৰ ত্বৰণ এতিয়া যদি সেই বেগৰ পৰিৱৰ্তনখিনিক আমি সময় দি হৰণ কৰি দিও তেনেহলে আমি কি পাও গড় ত্বৰণ পাম এভাৰেজ এক্সিলাৰেশন গতিকে আমাৰ ইয়াত বি নম্বৰ অপশনটো শুদ্ধ হ'ব ইয়াৰ পিছত চোৱা 6 নম্বৰ কোৱেশ্চনটো এটো খুব ইম্পৰ্টেন্ট হয় x, y আৰু z অক্ষ তিনিডালে কটাকটি কৰা বিন্দুটো হ'ল the point of intersection of three axes x, y and z is option A মূলবিন্দু origin option B প্ৰসংগ বিন্দু reference point option C A আৰু B দুয়োটা both A and B option D ওপৰৰ এটাও নহয় none of the above এটো তোমালোকৰ ম্যাথছতো পাইছা আৰু তোমালোকৰ ক্লাস 9 10 তো পাইছা যে আমাৰ অক্ষ দুডালে বা ক্লাস 9 10 দুডালৰ কথা পাইছে ইয়াত হাই সেকেন্ডাৰী তিনিডালৰ কথা পাইছে গতিকে অক্ষ তিনিডালে কটাকটি কৰা বিন্দুটো কি বুলি কয় তোমালোকে নিশ্চয় ইয়াৰ উত্তৰটো জানা গতিকে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো মই নকওঁ তোমালোকে কমেন্ট সেকশনত জনাবা কোনটো ইয়াৰ শুদ্ধ উত্তৰ হয় হৈছে ইয়াৰ পিছত তোমালোকৰ 7 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা তলৰ কোনটো উক্তি শুদ্ধ Which of the following statement is correct? আমি প্ৰথমতে statement কিটা পঢ়িলো 1 নম্বৰ দিয়া আছে হৰণৰ মান অতিক্ৰম কৰা পথ দৈৰ্ঘ্যৰ সদায় সমান The magnitude of displacement is always equal to the path length. Number 2 দিয়া আছে গতিশীল বস্তুৰ হৰণৰ মান শূন্য হ'ব পাৰে The magnitude of an moving object may be 0. আৰু 3 নম্বৰটো দিয়া আছে চোৱা গতিশীল বস্তুৰ পথ দৈৰ্ঘ্য কেতিয়াও শূন্য নহয় The path length of a moving object cannot be 0 এতিয়া চোৱা তিনিটা স্টেটমেন্ট তোমালোকে ভালদৰে পঢ়ি লোৱা হৰণৰ মান অতিক্ৰম কৰা পথৰ দৈৰ্ঘ্যৰ সদায় সমান এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আগতে এটা কৰিলো এটো শুদ্ধ নে নিশ্চয় এটো তোমালোকে জানা শুদ্ধ নহয় কাৰণ হৰণৰ মান অতিক্ৰম কৰা পথ দৈৰ্ঘ্যৰ সমান হ'ব পাৰে কিন্তু সদায় সমান নহয় তাৰ পিছত গতিশীল বস্তুৰ হৰণৰ মান শূন্য হ'ব পাৰে নে নিশ্চয় পাৰে তোমালোকে জানা তাৰ পিছত তোমাৰ 3 নম্বৰটো কি দি আছে উক্তিটো চোৱা 3 নম্বৰ উক্তিটো যে গতিশীল বস্তুৰ পথ দৈৰ্ঘ্য কেতিয়াও শূন্য নহয় এটোও হসা গতিকে আমাৰ তলৰ কোনটো অপচন শুদ্ধ হ'ব অপচন এ দিয়া আছে কি চোৱা কেৱল এক only one অপচন বি দিয়া আছে 1 আৰু 2 অপচন সি দিয়া আছে 2 and 3 অপচন ডি দিয়া আছে 1 2 3 চোৱা প্ৰথমতে তোমালোকে এনে ধৰণৰ কোৱেশ্চনবোৰ পাবা খুব ভালদৰে প্ৰশ্নবিধা পঢ়ি ল'ব লাগিব স্টেটমেন্ট কিটা এতিয়া চোৱা ইয়াত আমি 1 নম্বৰটো শুদ্ধ নহয় বুলি গমে পালো গতিকে এ নম্বৰ অপচনটো নহয় বি নম্বৰত যেহেতু 1 আৰু 2 টো শুদ্ধ হয় বুলি কৈছে কিন্তু 1 নম্বৰটো তো শুদ্ধ নহয় গতিকে তোমাৰ বি টো অপচন ক্যান্সেল গল 2 আৰু 3 টো আমাৰ কি শুদ্ধ আমাৰ ডি টোত 1 টো আছে গতিকে 1 টো শুদ্ধ কথা কৈছে গতিকে তোমাৰ অপচন নম্বৰ ইয়াত কি হ'ব সি টো শুদ্ধ হ'ব ইয়াৰ পিছত তোমালোকৰ নেক্সট কোৱেশ্চনটো আছে চোৱা 8 নম্বৰ স্থান কালৰ লেখৰ কোনো এটা বিন্দুত অকা স্পৰ্শকৰ নতিয়ে সেইখনত ড্যাশ বুজায় The slope of the tangent draw on position time graph indicates that at that instant
অপশন এ দিয়া আছে বেগ ভেলোসিটি অপশন বি দিয়া আছে দ্ৰুতি স্পীড অপশন সি দিয়া আছে ত্বৰণ এক্সিলাৰেশন অপশন সি ডি দিয়া আছে ওপৰৰ আটাইকেইটা অল অফ দা এবাভ হয়নে কি কৈছে যে স্থান আৰু কাল এই তোমাৰ এনচিআৰটি কিতাপখনত স্থান কালৰ গ্ৰাফ ধুনীয়াকৈ আঁকি দিয়া আছে সেইবোৰ তোমালোকে নিশ্চয় পঢ়িছা সেইবোৰ কেতিয়াবা আঁকিবও দিয়ে যে ইয়াত প্ৰশ্নটো হৈছে কি স্থান কালৰ লেখৰ কোনো এটা বিন্দুত যদি আমি স্পৰ্শকৰ নতি সেইখনটোত কি বুজায় সেই কথাটো সুধিছে গতিকে আমাৰ কি হ'ব স্থান কালৰ লেখত অকা স্পৰ্শকৰ নতি আমাৰ কি বুজায় বেগ বুজায় এই অপশনটো কি হ'ব শুদ্ধ হ'ব ইয়াৰ পিছত আমাৰ 9 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা সুষম ত্বৰণৰে গতিশীল বস্তুৰ ক্ষেত্ৰত স্থানকালৰ লেখডাল ফৰ এন অবজেক্ট মুভিং উইথ ইউনিফৰ্ম এক্সিলাৰেশ্যন দ্য পজিশ্যন টাইম গ্ৰাফ উইল বি অপশ্যন এ সৰল ৰৈখিক ষ্ট্ৰেট লাইন অপশ্যন বি অধিবৃত্তাকৃতিৰ পেৰাবলিক অপশ্যন সি বৃত্তাকাৰ সাৰ্কুলাৰ অপশ্যন ডি উপবৃত্তাকাৰ ইলিপ্টিকেল এইটো চোৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ যদি সুষম বেগ বা সুষম গতিৰ কথা কলা হয় তেনেহলে আমাৰ সৰল ৰৈখিক হল হয় কিন্তু আমাক ইয়াত কি কৈছে যে সুষম ত্বৰণৰ কথা কৈছে যে সুষম ত্বৰণৰে গতিশীল বস্তুৰ ক্ষেত্ৰত আমাৰ স্থান কালৰ লেখডাল কেনেকুৱা হয় অধিবৃত্তাকৃতিৰ অৰ্থাৎ আমাৰ ইয়াত বি নম্বৰ অপশ্যনটো শুদ্ধ ইয়াৰ পিছত 10 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা কোৱেশ্চন নম্বৰ 10 কি কৈছে চোৱা 10 নম্বৰটো একমাত্ৰিক গতিৰ ক্ষেত্ৰত তলৰ কোণটো অশুদ্ধ ফৰ এন অন ডাইমেনশনেল মোশন হুইচ অন ইজ ইনকাৰেক্ট অপশ্যন এ দিয়া আছে কোনো একখনত বস্তু এটাৰ দ্ৰুতি শূন্য হ'লেও সেইখনত ত্বৰণ শূন্য নহ'ব পাৰে with zero speed at any instant acceleration may not be zero at that instant বি নম্বৰ অপশ্যন দিয়া আছে বস্তুৰ দ্ৰুতি শূন্য হ'লে বেগ শূন্য হ'ব with zero speed velocity is 0 সি নম্বৰ দিয়া আছে ধনাত্মক ত্বৰণযুক্ত বস্তু এটা ক্ৰমবৰ্ধমান দ্ৰুতিৰে গতি কৰিব পাৰে with positive value of acceleration must be speeding up অপশ্যন ডি দিয়া আছে সুষম দ্ৰুতিৰে গতিশীল বস্তুৰ ত্বৰণ শূন্য এক্সিলাৰেশ্যন অফ এন অবজেক্ট মুভিং উইথ ইউনিফৰ্ম স্পীড ইজ 0 এতিয়া ইয়াৰে কোনটো উক্তি অশুদ্ধ সেইটো সুধিছে তোমাক চোৱা প্ৰথমটো কোনো একখনত বস্তু এটাৰ দ্ৰুতি শূন্য হ'লে সেইখনত ত্বৰণ শূন্য নহ'ব পাৰে গতিকে আমাৰ দ্ৰুতি শূন্য হ'লে কিছুমান ক্ষেত্ৰত কি হয় ত্বৰণৰ মান শূন্য নহ'ব পাৰে গতিকে এইটো শুদ্ধ কথা শুদ্ধ বস্তুৰ দ্ৰুতি শূন্য হ'লে বেগ শূন্য হ'ব এইটোও শুদ্ধ ধনাত্মক ত্বৰণযুক্ত বস্তু এটা ক্ৰমবৰ্ধমান দ্ৰুতিৰে গতি কৰিব পাৰে এই বস্তুটো কিন্তু তোমালোকৰ কি অশুদ্ধ বুজিছানে গতিকে সুষম দ্ৰুতিৰে গতিশীল বস্তুৰ ত্বৰণ শূন্যই হ'ব আমি এইটোও জানো শুদ্ধ গতিকে আমাৰ অশুদ্ধ কি হ'ব অপশ্যন নম্বৰ সি টো অশুদ্ধ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি তোমাৰ অপশ্যন সি হৈছে ইয়াৰ পিছত 11 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা কাষৰ চিত্ৰত থকা লেখডালে কি নিৰ্দেশ কৰে এনেকুৱাকৈ তোমালোকক চিত্ৰ দি কেনে প্ৰশ্ন সুধিব পৰীক্ষাত ইন দ্য ডায়াগ্ৰাম দ্য গ্ৰাফ ইজ ইণ্ডিকেট ডেট অপশ্যন এ ধনাত্মক বেগেৰে গতিশীল বস্তুৰ স্থান কালৰ লেখ পজিশ্যন টাইম গ্ৰাফ ফৰ এন অবজেক্ট মুভিং উইথ পজিটিভ ভেলোচিটি অপশ্যন বি ঋণাত্মক বেগেৰে গতিশীল বস্তুৰ স্থান কালৰ লেখ পজিশ্যন টাইম গ্ৰাফ ফৰ এন অবজেক্ট মুভিং উইথ নেগেটিভ ভেলোচিটি স্থিৰ অৱস্থাত থকা বস্তুৰ স্থান কালৰ লেখ পজিশ্যন টাইম গ্ৰাফ ফৰ এন ষ্টেচনাৰী অবজেক্ট অপশ্যন ডি ওপৰৰ এটাও নহয় নন অফ দ্য এবাভ এতিয়া চোৱা এই এনেকুৱা গ্ৰাফ তোমালোকৰ কিতাপতো ড্ৰ কৰা আছে আঁকাই আছে গতিকে গ্ৰাফবিলাক তোমালোকে ভালদৰে চাই যাবা তাৰ পৰা কুৱেশ্যন সুধিবই তোমালোকক যে এইটো চোৱা আমাৰ সময় আৰু স্থানৰ লেখ হয় যেহেতু আমাৰ তলপিনে আছে লেখডাল আছেনে গতিকে তলপিনে থকাৰ বাবে ইয়াত কি হ'ব ঋণাত্মক বেগেৰে গতিশীল বস্তুৰ স্থান কালৰ লেখ এইডাল যদি এনেকৈ 0ৰ পৰা ওপৰ পিনে থাকিলে তেতিয়া আমাৰ কি হ'ল এইটো ধনাত্মক বেগেৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি অপশ্যন নম্বৰ বি ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা
তলৰ কোনডাল লেখে ধনাত্মক ত্বৰণযুক্ত গতিক বুজায় হুইচ অফ দ্য ফলোয়িং গ্ৰাফ ৰিপ্ৰেজেণ্ট মোশ্যন উইথ পজিটিভ এচিলাৰেশ্যন ইয়াত চোৱা তিনিডাল গ্ৰাফ দিয়া আছে এতিয়া তোমাক সুধিছে এই গ্ৰাফডালৰ কোনডালে তোমাৰ ধনাত্মক ত্বৰণযুক্ত গ্ৰাফ কি কয় গতিক নিৰ্দেশ কৰে গতিকে খুব ইম্পৰ্টেণ্ট কাৰণ এইবোৰ চিত্ৰ তোমালোকৰ কি টেক্সট বুকৰ আছে গতিকে এনেকৈ তোমাক প্ৰশ্ন সুধিব এতিয়া চোৱা ধনাত্মক ত্বৰণযুক্ত গতিশীল বস্তুৰ গ্ৰাফডাল কেনেকুৱা হয় ওপৰমুখে অধিবৃত্তাকৃতিৰ হয় গতিকে আমাৰ অপশ্যন এটো ইয়াত শুদ্ধ হ'ব হৈছে ইয়াৰ পিছত আমাৰ 13 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা ৰৈ থকা অৱস্থাৰ পৰাই বস্তু এটাই স্থিৰ ধৰণেৰে গতি কৰিছে টি সময়ৰ পিছত হৰণ An object starts moving from rest with a constant acceleration. Displacement after time t is. কি কৈছে যে ৰৈ থকা অৱস্থাৰ পৰা বস্তু এটা স্থিৰ ত্বৰণেৰে গতি কৰিছে এতিয়া তলৰ কোণটো হৰণৰ শুদ্ধ হ'ব হৰণৰ ক্ষেত্ৰত তলৰ কোণটো শুদ্ধ হ'ব সমীকৰণ হেতু কৈছে চোৱা আমি অপশ্যন 8 দিয়া আছে s = ut + ½ at স্কয়াৰ এটো শুদ্ধ হয়নে অপশ্যন বি দিয়া আছে s = ½ at স্কয়ার অপশ্যন সি দিয়া আছে s = at স্কয়ার অপশ্যন ডি দিয়া আছে s = ut এতিয়া চোৱা আমাৰ এইটো শুদ্ধ হয় যেন লাগে কাৰণ এনেকুৱা সমীকৰণ তোমালোকে এটা পাইছা কিন্তু প্ৰশ্নটো অলপ মন কৰি পঢ়িছা ইয়াত কি দিয়া আছে ৰৈ থকা অৱস্থাৰ পৰা তেনেহলে আমাৰ প্ৰাৰম্ভিক বেগটো কি হ'ব 0 হ'ব ইৰ মানটো 0 হ'ব যে ইৰ মানটো যদি 0 হয় তেনেহলে তোমাৰ অপশ্যন এ যেটো s = ut আছে এই ut খিনি কি হৈ যাব 0 হৈ যাব গতিকে তোমাৰ অপশ্যন কোনটো ইয়াৰ শুদ্ধ হ'ব বি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব s = ½ at স্কয়ার এটো বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে ভুল কৰে গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি ইয়াৰ পিছত তোমালোকৰ 14 নম্বৰ কুৱেশ্যনটো কি আছে 14 নম্বৰ কুৱেশ্যনটো যে প্ৰাৰম্ভিক বেগ অন্তিম বেগ আৰু ত্বৰণৰ মাজৰ সম্বন্ধটো হল ৰিলেশ্যন বিটুইন ইনিশিয়েল ভেলোচিটি ফাইনেল ভেলোচিটি এণ্ড এচিলাৰেশ্যন ইজ অপশ্যন এ v = u + as অপশ্যন বি v² - u² = as অপশ্যন সি u² - v² = 2as অপশ্যন ডি e² - v² = -2as সো এতিয়া কোনটো শুদ্ধ হ'ব চোৱা আমাৰ এনেকুৱা লাগে যেন গটেইকেইটাই শুদ্ধ নেকি হয়নে গতে তোমালোকে ভালদৰে যেটো ইয়াৰ ফৰ্মুলা আছে গতিবিহক সূত্র কেইটা যে আছে তুমি ধুনিয়াকৈ এনেকুৱা ধৰণৰ যেটো সূত্র আছে তুমি আগে পেপাৰখনত লিখি লবা সেইমতে ইয়াত মিলাই চাবা কোনটো আনসাৰটো হৈছে তোমাৰ কি ডি নম্বৰ অপশ্যনটো কাৰণ আমাৰ যেটো মেইন ফৰ্মুলা আছিল সেই ফৰ্মুলাটো আছিল মূল ফৰ্মুলাটো হৈছে v² - e² = 2as গতি হেতু লিখি তোমালোকে ইয়াত মিলাই চোৱা দেখিবা যে আমাৰ ডি নম্বৰ অপশ্যনটো ইয়াত শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 15 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে খুব ইম্পৰ্টেন্ট কুৱেশ্যন হয় এটা আপেক্ষিক বেগৰ ওপৰত যদি a আৰু b দুটা বস্তুৱে va আৰু vb বেগেৰে একে দিশত গতি কৰে তেন্তে a ৰ সাপেক্ষে b ৰ আপেক্ষিক বেগ হ'ব if two objects a and b moving in same direction with a velocity va and vb then relative velocity of b with respect to a is ইয়াত আপেক্ষিক বেগ তোমালৈ গম পোৱা যায় দুটা বস্তু যদি একেলগে গতি কৰি থাকে তেনেহলে এটাৰ সাপেক্ষে আনটোৰ বেগটোক আপেক্ষিক বেগ বুলি কয় ইয়াত দুটা কন্ডিশন তোমালৈ ভালদৰে চাব লাগিব যে একে দিশত দিছে নে বিপৰীত দিশত দিছে আৰু কোনটো সাপেক্ষে কোনটোৰ কথা কৈছে আমাৰ ইয়াত কি কৈছে একে দিশত আৰু কি কৈছে এৰ সাপেক্ষে বিৰ বেগ গতি এৰ সাপেক্ষে বি বেগ হলে তোমাৰ কি হ'ব ইয়াত যে আমাৰ যেটোৰ বেগ কয় হেতুৰ পৰা কি হয় যাৰ সাপেক্ষে দিছে হেতু বিয়োগ হয় যদি একে দিশত থাকে গতি আমাৰ ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব সি টো হ'ব vba = vb - va আৰু যদি বিপৰীত দিশত দিয়ে তেতিয়া কিন্তু মাজত প্লাস হয় তেতিয়া আমাৰ বি নম্বৰটো শুদ্ধ হ'ল কিন্তু আমাৰ একে দিশত দিছে নহয় সেই কাৰণে তোমাৰ ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব অপশ্যন নম্বৰ
সিটো তোমাৰ শুদ্ধ হ'ব হৈছে ইয়াৰ পিছত 16 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে সুষম বেগত গতিশীল কণাৰ কোণ ক্ষেত্ৰত তলৰ কোণটো ৰাশি পৰিৱৰ্তন হয় ফৰ এ পাৰ্টিকল মুভিং উইথ এ ইউনিফৰ্ম ভেলোচিটি হুইচ অফ দ্য ফলোয়িং কোৱান্টিটি চেঞ্জ অপশ্যন এ দ্ৰুতি স্পীড অপশ্যন বি বেগ ভেলোচিটি অপশ্যন সি অৱস্থান ভেক্টৰ পজিশন ভেক্টৰ অপশ্যন ডি ত্বৰণ এচিলাৰেশ্যন এতিয়া চাওক সুষম বেগত গতিশীল বস্তুৰ আমাৰ দ্ৰুতিৰ পৰিৱৰ্তন নহয় বেগৰ পৰিৱৰ্তন নহয় ত্বৰণৰ পৰিৱৰ্তন নহয় গতিকে আমাৰ কি হ'ব ইয়াত অকল মাত্ৰ কি হয় সুষম বেগেৰে গতিশীল বস্তুৰ আমাৰ অৱস্থানৰ পৰিৱৰ্তন হয় মানে পজিশনটো তাৰ চেঞ্জ হয় গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন সি অৱস্থান ভেক্টৰ পজিশন ভেক্টৰ ইয়াৰ পিছত তোমালোকৰ 17 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা খুব ইম্পৰ্টেন্ট হয় এটো নিউমাৰিকেল তোমাৰ কি দিব অপচনেল কোৱেশ্চন দিব তোমালোকক x অক্ষত গতিশীল বস্তু এটাৰ অৱস্থান x ইকুৱেল 8.5 প্লাস 2.5 t স্কয়াৰ t ইকুৱেল টু 2 সেকেন্ডত বস্তুটোৰ বেগ হ'ব the position of an object moving along a x axis is find by x equal to 8.5 plus 2.5 t square what is the velocity at t equal to 2 second এনেকুৱা গণিতবোৰ আমি কেনেকৈ কৰো যেহেতু ইয়াত অৱস্থান দি আছে x আমি ইয়াক কি কৰিম ddx কৰলাম সময় সাপেক্ষে ইয়াক কি কৰিম অৱকলন কৰিম কৰিলে আমি ইয়াত এইটো 8.5 to 0 হৈ যাব আৰু ইয়াত t স্কয়াৰত 2 in t স্কয়াৰত 2 into 2.5 t হ'ব গলে t ৰ মানটো 2 আছে 2 into 2.5 মানে কি হ'ল 5 হ'ল আকৌ t ৰ মানটো 2 বহা পাৰিছে 5 into 2 কি হ'ব 10 হ'ব গতি আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন বি তোমালোকে ক্যালকুলেশন কৰি চাবা 10 মিটাৰ পাৰ সেকেন্ড হ'ব ইয়াৰ পিছত 18 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে কোৱেশ্চন নম্বৰ 18 সৰল ৰৈখিক গতিৰ সূত্ৰটো হ'ল The formula for motion in a straight line is option A দিয়া আছে v equal u minus at option B দিয়া আছে v minus u equal to 2at option C দিয়া আছে v minus u equal at option D দিয়া আছে v plus u equal at এতিয়া সব আগৰ ইয়াত কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে মোক কমেন্ট সেকশনত জনাবা এটো এনসার মই নকও তোমালোকক যেহেতু এইবিলাক তোমালোকে ক্লাস 9 ৰ পৰা পাইছা গতিকে 18 নম্বৰ কোৱেশ্চনটোৰ এনসার তোমালোকে মোক কমেন্ট সেকশনত জনাবা আৰু ইয়াৰ পিছত 19 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা বেগ সময়ৰ লেখৰ কোনো এটা বিন্দুত অকা স্পৰ্শকৰ নতিয়ে সেইখনত ড্যাশ বুজায় The slope of the velocity time graph indicates the dash velocity at that instant এটো एक्चुअली velocity তো না লাগিছিল dash at that instant হ'ব লাগিছিল velocity তো কাটি দিবা তোমালোকে অপচন কি দিয়া আছে চোৱা বেগ velocity অপচন বি দিয়া আছে ত্বৰণ এচিলাৰেশ্যন অপচন সি দিয়া আছে দ্ৰুতি স্পীড অপচন ডি দিয়া আছে ওপৰৰ আটাইকেইটা অল অফ দা এবভ গতিকে ইয়াত তোমাৰ কি কোৱা আছে বেগ আৰু সময় থাকিলে তোমাৰ কি হ'ব ত্বৰণ হ'ব বুজিছানে এচিলাৰেশ্যন গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইয়াৰ পিছত আজিৰ অন্তিমটো কোৱেশ্চন অৰ্থাৎ 20 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা গতিপথৰ মুঠ দৈৰ্ঘ্য আৰু গতিৰ মুঠ সময়ৰ অনুপাতক ড্যাশ বলে The ratio of total path length transfers and the corresponding time interval is called option A গড় বেগ average velocity option B গড় দ্ৰুতি average speed option C গড় ত্বৰণ average acceleration তো ইয়াত ৰৈ গৈছে ইংলিশ খিনিত average acceleration হ'ব লাগিছিল option D A আৰু B দুয়োটা শুদ্ধ both A and B এতিয়া তোমাক কি উদিছে কোৱেশ্চনটো চোৱা যে গতিপথৰ মুঠ দৈৰ্ঘ্য আৰু সময় গতিকে গতিপথৰ মুঠ দৈৰ্ঘ্য বুলি কৈছে গতিকে আমাক কিন্তু হৰণ বুলি কোৱা নাই যদি হৰণক সময়ৰে হল তেতিয়া আমাৰ কি হল গড় বেগ হল এটোত কোনোদিন কনফিউজ নহবা যেহেতু গতিপথৰ দৈৰ্ঘ্যক সময়ৰে বুলি কৈছে গতি আমাৰ কি হ'ব এটো গড় দ্ৰুতি হ'ব ইয়াত অৰ্থাৎ বি অপচনটো শুদ্ধ হ'ব
গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে কুৱেশ্যন আছিলে তোমালোক যি দুটা কুৱেশ্যন মই সুধিছোঁ কমেণ্ট ছেকশ্যনত এনসাৰ জনাবা তাৰে লগতে এই MCQৰ PDF তোমালোকক হোৱাটছআপ চেনেল যোগে দিয়া হ'ব তোমালোকৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি থৈছোঁ তোমালোকে ফলো কৰিবা আৰু এই PDF তাত পাবা আৰু যিকোনো প্ৰশ্নৰ উত্তৰ তাতে তোমালোকে লগতে যিসকলে নতুন প্ৰথমবাৰৰ বাবে চাই আছা তোমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ এই চেনেলৰ জৰিয়তে তোমালোকে ক্লাছ 12ৰ ফিজিক্সৰ প্ৰতিটো চেপ্টাৰৰে প্ৰতিটো টপিকৰ নোট ধুনীয়াকৈ বুজাই দিয়া হ'ব অলৰেডি আছে ভিডিঅ' তোমালোকে প্লেলিষ্টত গ'লে গম পাবা লগতে অনুশীলনীৰ প্ৰতিটো প্ৰশ্নৰ সমাধান কৰি দিয়া আছে আৰু তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰৰ সমাধান কৰি দিয়া আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা ধন্যবাদ